ৰিলেশ্যনশ্বিপ এটা শক্তিশালী আৰু চিৰস্থায়ী কৰিব হ'লে তিনিটা কথাৰ ওপৰত আপুনি গুৰুত্ব দিলেই হ'ল। প্ৰথমতে, হাজাৰ ব্যস্ততাৰ মাজতো আপোনজনৰ বাবে অলপ সময় উলিয়াই তেওঁৰ সৈতে কোৱালিটি টাইম কটোৱা। প্ৰিয়জনক আপুনি প্ৰয়োজনৰ জোখেৰে কাষত থাকি সং দিয়া। সময় কাৰোৰে হাতত নাথাকে, কিন্তু আপোনজনৰ বাবে কেনেকৈ সময় উলিয়াব লাগে সকলোৱে জানে, আৰু সময় নিদিয়াজনে বুজাই দিয়ে আপোনাৰ গুৰুত্বতা কিমান। দ্বিতীয়তে, আলোচনাৰে দুয়োজনে নিজৰ কাৰণে দেখা সপোনবোৰ পূৰাবৰ বাবে একেলগে চেষ্টা কৰা, যাতে কোনোদিনে দায়িত্বভাৰ বেছিকৈ লৈ থকাজনে বোজা অনুভৱ নকৰে। পাৰিলে সৰু সৰু অৱদান আৰু এচিভমেণ্টবোৰৰ বাবে ইজনে সিজনক ধন্যবাদ দিয়াৰ অভ্যাস কৰিব লাগে। তৃতীয়তে, সৰু সৰু ভুলবোৰ চকুত পৰাৰ লগে লগে গঠনমূলকভাৱে শুধৰাবলৈ যত্ন কৰিব লাগে। তাকে নকৰি যদি সেইবোৰক বুকুত ধৰি ৰাখি কথাই কথাই মনত আঘাত পোৱাকৈ কৈ থাকে, কথাবোৰ আপোনাৰ লগতে থাকিব, কিন্তু আপোনজন আঁতৰি গুচি যাব।